हेलो एवरीवन কি খবৰ আপোনালোকৰ আমি দুদিন মানৰ পৰা ভিডিও দিব পৰা নাই সেই কাৰণে আই এম ৰিয়েলি ভেৰি ভেৰি সৰি কিন্তু আজি আমি আকৌ আপোনালোকৰ সন্মুখত ভিডিও লৈ আহিছো আৰু আজিৰ টপিকটো আমাৰ কি হ'ব টাইম এন্ড ওয়ার্ক এটো আপোনালোকে জানে বহুত বেছি এটা ইম্পৰ্টেন্ট মানে টপিক হয় আৰু এইটো টপিকৰ পৰা প্ৰতি বছৰে এটা মিনিমাম এটাটো পাব এটা নহলে দুটা প্ৰশ্ন থাকে কিন্তু তো এইটো টপিক একেবাৰে ইগনোৰ কৰিব নোৱাৰি 100% শিওর এটা নহলে এটা আহিব তো এইটো আমি ইগনোৰ কৰিব নোৱাৰি তো বহুতে এই টপিকটো মানে বহুতে এই টপিকটো জানে একচুয়ালি কিন্তু কিছুমান এনেকা ধৰণৰ প্ৰশ্ন মই ইয়াতে লৈ আহিছো মানে টোটালি ডিফারেন্ট তো আমি এনেকা একেবাৰে ইজি কৰিম তাৰ পিছত অকনমান টাফ লেভেল লৈ যাম কিন্তু আপোনালোকে চাই থাকিব সদায় যেনেকৈ আমি ভিডিও বনাও তেনেকৈ আমি কৰিম আজি ভিডিওটো বনোৱাৰ আগত আমি অকনমান কনসেপ্ট লৈ লম কি একচুয়ালি কেনেকৈ কৰিব লাগিব বস্তুখিনি কি হ'ব নহব সেইখিনি অকনমান চাই লব ঠিক আছে তো আজিৰ আমাৰ টপিকটো কি আছে আজিৰ আমাৰ টপিকটো আছে টাইম এন্ড ওয়ার্ক একেবাৰে ইজি হয় যিমান মানে কঠিন দেখা যায় এটো একচুয়ালি হিমান কঠিন এইটো ত নহয় তো আপোনালোকে ভালদৰে চাই থাকিব একচুয়ালি কেনেকৈ কৰিব লাগে এইটো টপিকত তিনিটা বস্তু আপোনালোকৰ মেইনলি মনত ৰাখিব লাগিব কি কি এটা টাইম সময় ঠিক আছে তাৰ পিছত এটা আপোনাৰ কি লাগিব ওয়ার্ক এইটো ওয়ার্ক বুলি নকয় আমি কি বুলি কম টোটাল ওয়ার্ক মানে মুঠ কাম কিমানখিনি কাম কৰিব লাগিব আৰু এটা হ'ব আপোনালোকৰ ক্ষমতা যেটো ইফিশিয়েন্সি বুলি কম আমি ঠিক আছে ক্ষমতা মই ইয়াতে লিখি দিছো ক্ষমতা ঠিক আছে তো আপোনালোকে এইটো কেতিয়া নভাবিব যে মানে এটা মানুহে এদিনত কাম কৰি আছে তাৰ পিছত এইটো একচুয়ালি এইটো টপিক একেবাৰে কাৰ ওপৰত ডিপেন্ড কৰে আপোনালোকৰ দুটা সমানুপাতত দুটা টপিক থাকে এটা থাকে প্ৰত্যক্ষ সমানুপাত আৰু এটা থাকে পৰোক্ষ এইটো টপিক যেটো আছে এইটো গোটেইটো একেবাৰে পৰোক্ষ সমানুপাতৰ ওপৰত নিৰ্ভৰ কৰে প্ৰত্যক্ষ সমানুপাতৰ ওপৰত নিৰ্ভৰ নকৰে প্ৰত্যক্ষ সমানুপাত কোনটো যেটো মানে কি আছে মানে এজন বাঢ়িলে আন এজন বাঢ়ি যায় এইটোৰ ওপৰত নিৰ্ভৰ কৰে এইটো কি বুলি কয় প্ৰত্যক্ষ মানে তুমি বাঢ়িলে ময়ও বাঢ়িম তুমি কমিলে ময়ও কমে সেইটো প্ৰত্যক্ষ সমানুপাত বুলি কয় আৰু এটা আছে পৰোক্ষ সমানুপাত এইটো কেনেকা হয় তুমি কমিলে মই বাঢ়িম বা মই কমিলে তুমি বাঢ়িব লাগিব ওলোটাটো তো টাইম এন্ড ওয়ার্ক টোটালি আপোনালোকৰ পৰোক্ষ সমানুপাতৰ ওপৰত নিৰ্ভৰ কৰে প্ৰত্যক্ষ সমানুপাতৰ ওপৰত একেবাৰে নিৰ্ভৰ নকৰে ঠিক আছে এতিয়া কিয় মই কথাটো কৈছো ধৰি লওক দুটা লৰা থিয় হৈ আছে দুটা লৰা কাম কৰিব দিয়া আছে এটা লৰা কাম কৰাৰ ক্ষমতাটো বেছি তেনেহলে ইয়াক সময় কি লাগিব কম লাগিব মানে ক্ষমতা বেছি হলে সময়টো কম লাগি যাব আৰু এটা লৰা কি আছে কাম কৰাৰ ক্ষমতাটো একেবাৰে কম ই বেছি কাম কৰিব নোৱাৰে তেনেহলে ইয়াক সময় বেছি লাগিব মানে ক্ষমতা কম সময় বেছি আৰু ক্ষমতা বেছি সময় কম তেনেহলে ওলোটা হৈ গল নে নবা নিশ্চয় হৈ গল তো এই তিনটা বস্তু আপোনালোক জানিব লাগিব টাইমটোক আমি কি বুলি ধৰিম টি বুলি ধৰিম ওয়ার্কটোক আমি w বুলি ধৰিম আৰু ইফিশিয়েন্সি ক্ষমতা যেটো আছে এটোক আমি ই বুলি ধৰিম ঠিক আছে এই তিনিটাৰ লগত এটা সূত্ৰ আছে সূত্ৰ কেইটা আপোনালোকক মনত ৰাখিব লাগিব ঠিক আছে মই টি লিখিলে আপোনালোকে টাইম গম পাব লাগিব টি w মানে কাম ওয়ার্ক ঠিক আছে আৰু এটা ইফিশিয়েন্সি মানে কাৰ কিমান ক্ষমতা এই তিনটা বস্তু জানিব লাগিব এতিয়া আপোনালোকে ইয়াতে এটা ফৰ্মুলা এই তিনটাৰ দ্বাৰা এটা ফৰ্মুলা আছে এই ফৰ্মুলাটো আপোনালোকক জানিব লাগিব কি হ'ব ইফিশিয়েন্সি ইকুৱেলছ টু ওয়ার্ক বাই টাইম কাৰ ক্ষমতা কিমান হেইটো কেনেকৈ গম পাম আমি ইফিশিয়েন্সি ইকুৱেলছ টু ওয়ার্ক বাই টাইম সিধা কথা এই ফৰ্মুলাটো মনত ৰাখিব ইয়াৰ পৰা আমি ফৰ্মুলাটো এতিয়া মডিফাই কৰিব পাৰিম কেনেকৈ মডিফাই কৰিব পাৰিম ইয়াৰ তলত মনে মনে এক আছে ই ইকুৱেলছ টু w বাই টি ইয়াৰ তলত মনে মনে এক আছে বজ্ৰপূৰণ কৰি দিলে w ইকুৱেলছ টু কি হৈ যাব ইফিশিয়েন্সি ইনটু টাইম এটো বজ্ৰপূৰণ ই ইনটু টি হৈ যাব ইফিশিয়েন্সি ইনটু টাইম w ইয়াতে আহিব এটো এটা ফৰ্মুলা ঠিক আছে আৰু এটো আৰু এটা মডিফাই কৰি লিখিব টাইম ইকুৱেলছ টু ওয়ার্ক বাই ইফিশিয়েন্সি এই তিনিটা আপোনালোকে মনত ৰাখিব লাগিব এই তিনিটা যদি আপোনালোকে মনত ৰাখিব পাৰে তেনেহলে ধৰি লওক 50% টাইম এন্ড ওয়ার্ক আপোনালোকৰ ইয়াতে কমপ্লিট টাইম এন্ড ওয়ার্কৰ দুটা পাৰ্ট লৈ আহিম মই আজি টাইপ 1 টাইপৰ প্ৰশ্ন কৰিম এটো টাইপ 1 মানে কেনেকা ধৰণৰ প্ৰশ্ন আৰু ইয়াৰ ব্লেক এটা প্ৰশ্ন থাকে আপোনালোকে নিশ্চয় জানে যে 10টা মানুহে এটা কাম 20 দিনত কৰিলে তেনেহলে 12টা মানুহে এই কামটো কিমান দিনত কৰিব পাৰিব তেনেকা ধৰণৰ প্ৰশ্ন আছে হেইটো আমি পুৰা ভিডিওটো টাইপ 2 ত লৈ আহিম আজিৰ কাৰণে আমি কি চাম টাইপ 1 ৰ কনসেপ্ট লম আৰু টাইপ 1 ৰ প্ৰশ্ন কৰিম নেক্সট যেটো ভিডিও আহিব আমাৰ এটো টাইপ 2 থাকিব আৰু টাইপ 2 ৰ প্ৰশ্ন থাকিব তাতে তো আহা গৈছো আপোনালোকে বুজি পাইছে ইফিশিয়েন্সি ইকুৱেলছ টু ওয়ার্ক বাই টাইম ঠিক আছে এই ফৰ্মুলাটো মনত ৰাখিব লাগিব কাৰণ যদি ইফিশিয়েন্সি থাকে ইয়াৰ ইফিশিয়েন্সি কেনেকৈ গম পাম আমি
টোটেল কাম কিমান দিনত কৰিলে ধৰি লওক এতিয়া সিম্পলি মই এটা কথা কৈ দিছো ধৰি লওক এটা ওয়াল বনাব লাগে ঠিক আছে আৰু ওয়ালত কেইটা ইটা খান্দিব লাগে 100টা ইটা খান্দিব লাগে এটা লৰা আছে দুটা লৰা আছে এটা এ লৰা এটা বি লৰা এ লৰাটোৰ ইফিচিয়েন্সি মানে ইয়াৰ ক্ষমতা ঠিক আছে ই কি কৰিব পাৰে এদিনত 10টা ইট গাঁথিব পাৰে এদিনত কি কৰে 10টা ইট গাঁথি দিয়ে তেনেহলে ইয়াক 100টা ইট গাঁথিবলৈ কিমান দিন লাগিব এদিনত 10টা গাঁথিব পাৰে 100টা গাঁথিবলৈ কিমান লাগিব তেনেহলে ইফিচিয়েন্সি টাইম কিমান হ'ব টাইমটো উলিয়াব লাগে টাইম তেনেহলে আপোনালোকে কেনেকৈ উলিয়াব পাৰিব আমি জানো এইটো সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব আপোনালোকৰ টাইম ইকুৱেলছ টু ওয়ার্ক বাই ইফিচিয়েন্সি ওয়ার্ক কিমান 100টা ইট খান্দিব লাগিব তেনেহলে 100 ডিভাইড বাই ইয়াৰ ইফিচিয়েন্সি কিমান 10 দিয়ে কাটলে কিমান হ'ব 10 ঠিক আছে তাৰ মানে ই 100টা ইটা খান্দিবলৈ যদি এদিনত 10টা কৰিব পাৰে ইফিচিয়েন্সিটো একচুয়ালি কি হয় এদিনত কেইটা কাম কৰিব পাৰে বা 1 ঘন্টাত কেইটা কাম কৰিব পাৰে এদিন 1 ঘন্টা 1 মিনিট এসপ্তাহ এইটো কি বুলি কোৱা হ'ব একক সময়ত ঠিক আছে এক যেতিয়া কোৱা হ'ব এক শব্দটো ব্যৱহাৰ কৰাৰ লগে একক সময়ত কিমান কাম কৰিব হেতুকে ইফিচিয়েন্সি বুলি কোৱা হয় এক নম্বৰ কথা দুই নম্বৰ কথা আৰু এটা লৰা আছে বি ইয়াৰ কি আছে ইফিচিয়েন্সিটো ইয়াৰ আছে ধৰি লওক 20 ই একদিনত 20টা ইট খান্দিব পাৰে এতিয়া ই যদি একদিনত 20টা তেনেহলে ইয়াৰ খান্দিবলৈ কিমান টাইম লাগিব আমি জানো t w বাই ইফিচিয়েন্সি এতিয়া কি হ'ব এই w কিমান আছে 100 100টা ইটা খান্দিব লাগিব ই একদিনত কেইটা খান্দিব পাৰে 20টা তেনেহলে ইয়াক কিমান দিন লাগিব 5 এতিয়া আপোনালোকে ইয়াতে এটা বস্তু কম্পেয়াৰ কৰক ইয়াৰ ইফিচিয়েন্সি 10 ইয়াৰ 20 তাৰ মানে ইয়াৰ কম ইয়াৰ ইফিচিয়েন্সি কম টাইম বেছি ইয়াৰ ইফিচিয়েন্সি বেছি মানে ক্ষমতা বেছি টাইম কম ইয়াতে 10 ডেজ হৈ যাব আৰু ইয়াতে 5 ডেজ হৈ যাব এটো গম পাইছে আপোনালোকে ইফিচিয়েন্সি কম হলে টাইম বেছি লাগিব আৰু ইফিচিয়েন্সি বেছি হলে টাইম কম লাগিব সিম্পল কথা একেবাৰে ইজি কথা এতিয়া আমাক কিছুমান প্ৰশ্নত এটা বস্তু দিয়া না থাকে আৰু এটো আমি উলিয়াব নোৱাৰো যেটো হয় আমাৰ টোটাল ওয়ার্ক টোটাল ওয়ার্ক তো আমাক দিয়াই না থাকে ডাইরেক্ট দিয়া থাকে ইমান দিনত কাম কৰিছে তেনেহলে ইমান দিনত কে দুজন মিলি কিমান দিনত কৰিব আৰে ভাই টোটাল ওয়ার্ক যদি আমি গম না পাও তেনেহলে আমি কেনেকৈ উলিয়াব পাৰিম ইফিচিয়েন্সি অকল আমাক টাইম দিয়া আছে এ এটা কাম কৰিবলৈ ইমান দিন লাগে বি এটা কাম কৰিবলৈ ইমান দিন অকল টাইম দিয়া আছে তেনেহলে এইটোত আমি টোটাল ওয়ার্ক কেনেকৈ উলিয়াম আমি তো ডাইরেক্ট পগলা হৈ যাম উলিয়াব নোৱাৰিম তেনেহলে টোটাল ওয়ার্ক তো সদায় কেনেকৈ উলিয়াব লাগিব আপোনালোকে মনত ৰাখিব এলসিএম অফ টাইম এইটো মনত ৰাখিব এলসিএম মানে আপোনালোকৰ কি উলাব লাগিব লসাগু কি এইটো একচুয়ালি কি উলাব লাগিব সময়ৰ লসাগু উলাব লাগিব সময়ৰ লসাগু উলাব লাগিব সময়ৰ লসাগু যেটো উলাব হেইটো আমি কি বুলি ধৰিম টোটাল ওয়ার্ক এতিয়া বহুতে হয়তো এটো কনফিউজ হৈছে সময়ৰ লসাগু কেনেকৈ উলিয়াম কি হ'ব একচুয়ালি কৈ আছো মই অকনমান চাব ইয়াত ঠিক আছে ভালদৰে পেন পেপাৰ লৈ বহি যাওক ইমান টাইম এটা ওয়েস্ট নকৰিব আপোনালোকে ঠিক আছে কাৰণ পৰীক্ষা আহি গৈছে ৰিজাল্ট আপোনালোকৰ হেমন্ত ডাঙৰীয়া কোৱা মতে ৰিজাল্ট আপোনালোকৰ মাৰ্চৰ 7 তাৰিখৰ ভিতৰতে আপোনালোকে পাই যাব 100% শিওর ঠিক আছে কাৰণ মামাই কৈ দিছে যে মাৰ্চৰ 7 তাৰিখৰ ভিতৰত আমি ৰিজাল্টটো ঘোষণা কৰি দিম এতিয়া মাৰ্চৰ 7 তাৰিখৰ ভিতৰত ৰিজাল্ট দিয়াৰ পিছত আপোনালোকৰ হাতত কিন্তু ইমান এটা বেছি সময় নাথাকে ম্যাক্সিমাম আপোনালোকৰ হাতত থাকিলে 15 পৰা 20 দিন থাকিব এডমিট কাৰ্ড এসপ্তাহৰ ভিতৰত আহি যাব তেতিয়া কিন্তু আপোনালোকৰ লৰালৈ লাগি যাব যে 20 দিনৰ এতিয়া কি শিকিম সেই কাৰণে ভিডিওটো হুই চোৱাতকে আপোনালোকে পেন পেপাৰ লৈ অকনমান কষ্ট কৰক চাকৰি এটা ইম্পৰ্টেন্ট ইমান এটা সহজ নহয় কাৰণ আপোনাৰ নিচিনা লাখ লাখ মানে ক্যান্ডিডেটছে কষ্ট কৰি আছে তো আপুনি যদি হুই ভিডিও চাই আছে তেনেহলে আহাটো বাদে দিয়ক ঠিক আছে আৰু যদি আপোনালোকে কষ্ট কৰি আছে তেনেহলে আপোনালোকে নিশ্চয় ফল পাব সেই কাৰণে কৈছো পেন পেপাৰ লৈ বহক কনসেপ্টখিনি ক্লিয়াৰ কৰক প্ৰশ্নখিনি মোৰ লগতে কৰি যাওক মই 100% কৈছো আপোনালোকৰ পিছত আৰু টাইম এন্ড ওয়ার্কত প্ৰবলেম নহব ঠিক আছে ইয়াতে চাব ধৰি লওক এটা কি দিয়া আছে এ এটা লৰা আছে ই এটা কাম এটা লৰা আছে ই এটা কাম কিমান দিনত কৰে 10 ডেজ কিমান দিনত কৰে 10 ডেজ বি এটা লৰা আছে ই এটা কাম কিমান দিনত কৰে সাপোজ ধৰি লওক আপোনালোকৰ 15 ডেজ তেনেহলে এতিয়া আপোনালোক সৰুকে সিম্পলি প্ৰশ্নটো সুধি দিছে যে এ আৰু বি দুও একেলগে কামটো কৰিলে কিমান দিনত শেষ হ'ব এ এই কামটো 10 দিনত কমপ্লিট কৰি দিয়ে বি কি কৰে বি এই কামটো কৰিবলৈ বি 15 দিন লাগে ঠিক আছে এতিয়া প্ৰশ্ন সুধিছে
যে দুটা মিস্ত্রি যদি একেলগে কাম কৰে, দুটা কাম মানে কাম কৰা মানুহ দুজনে যদি একেলগে ইহঁত দুজনে কাম কৰে, তেনেহলে সেই কামটো কিমান দিনত সম্পূৰ্ণ কৰিব? এতিয়া আমি জানো আমাক সমাধান কৰিবলৈ কি লাগে? টাইম লাগে, ওয়ার্ক লাগে, কিমান ওয়ার্ক, আৰু এটা ইফিচিয়েন্সি লাগে, কিমান কাম কৰিব লাগে। ঠিক আছে, এতিয়া আমাৰ হাতত এৰ টাইম দিয়া আছে, বিৰ টাইম দিয়া আছে, টোটাল ওয়ার্ক দিয়া নাই, ইফিচিয়েন্সি দিয়া নাই। ঠিক আছে, এতিয়া আমি কেনেকৈ ওলাম? ডাইৰেক্ট আপোনালোকে মই কি কৈছো, ওয়ার্ক আমি কি ধৰিম? সময়ৰ এলসিএম লসাগু ধৰিম। 10 আৰু 15 ৰ এলসিএম কিমান কওকচোন আপোনালোকে? ফটাফট কৈ দিয়ক। 10 আৰু 15 ৰ এলসিএম কিমান হ'ব? 30। ঠিক আছে, 30। তেনেহলে 30 হ'ব ইহঁতৰ এলসিএম। তো ইয়াতে এটা বস্তু ভালদৰে মনত ৰাখিব, ইয়াতে এটা ভাল মনত ৰাখিব, 30 এটো কি হৈ যাব? আমাৰ টোটাল ওয়ার্ক। এতিয়া মুঠ কাম যেটো আছিলে এটো আমি 30 বুলি ধৰি লৈছো, একো আপত্তি নাই, একো আপত্তি নাই। আপোনালোকে 30 ধৰি লব, একো আপত্তি নাই, কাৰণ মই মুঠ কামটো কিয় 30 উলিয়াই লৈছো, মই এলসিএম উলিয়াই লৈছো। কিয় এলসিএম টো লৈছো? একচুয়ালি আপোনালোকে যিকোনো টোটাল ওয়ার্ক ধৰিব পাৰে, একো আপত্তি নাই, আপোনালোকৰ ভুল নহয়। কিন্তু মই কিয় 30 বুলি ধৰিছো ইয়াতে, কাৰণ 30 হলে মই ইয়াক 10 ৰে কাটিব পাৰিম, 15 ৰে কাটিব পাৰিম, কাটাকাটি কৰোতে মোৰ সহজ হ'ব, একেবাৰে ইজি হৈ যাব। সেই কাৰণে মই 30 ধৰিছো। আপোনালোকে টোটাল ওয়ার্ক 100 বুলি ধৰি লওক, 200 বুলি ধৰি লওক, 1 লাখ, 10, 5 যি ধৰিব পাৰে ধৰি লওক, কোনো ভুল নহব। কিন্তু আপোনালোকে যদি এই ইহঁতৰ এলসিএম নধৰে বেলেগ কিবা এটা ধৰে, তেতিয়াহলে আপোনালোকৰ কাটাকাটি কৰিবলৈ অকনমান অসুবিধা হৈ যাব। আপোনালোকে ইয়াতে যদি টোটাল কাম 17 বুলি ধৰি লয়, তেনে আপোনালোকে 10 দিয়ে হৰণ কৰিব অসুবিধা হ'ব, 15 দিয়ে হৰণ কৰিলে অসুবিধা হ'ব। অসুবিধা হ'ব না নহ'ব? নিশ্চয় হ'ব। সেই কাৰণে মই ইয়াতে কি কৰিছো, এলসিএম ধৰি লৈছো। ঠিক আছে, কি ধৰি লৈছো? এলসিএম টো ধৰি লৈছো। এতিয়া সহজে মই কাটি দিব পাৰিম। এতিয়া মই যদি কওঁ এৰ ইফিচিয়েন্সি কিমান, এৰ ইফিচিয়েন্সি কিমান? ইফিচিয়েন্সি কি আছিল কক? ইফিচিয়েন্সি আছিলে মোৰ, ইফিচিয়েন্সি আছিলে ওয়ার্ক বাই টাইম, ওয়ার্ক বাই টাইম। এতিয়া ওয়ার্ক কিমান? 30। এক কিমান টাইম লাগিছে? 10 দিন। তেনেহলে 10 দি মই 30 হৰণ কৰিলে কিমান হৈ যাব? 10 দি মই 30 হৰণ কৰিলে 3। তাৰ মানে এৰ ইফিচিয়েন্সি কিমান? 3। তাৰ মানে এই এদিনত কেইটা কাম কৰিব পাৰে? 3টা কাম কৰিব পাৰে। ইয়েস, এই একদিনত কেইটা কাম কৰিব? 3টা কাম কৰিব। ঠিক তেনেদৰে বিৰ যদি ওলাব যাও, মুঠ কামক সময়ৰে হৰণ কৰিম, মুঠ কাম 30 সময়ৰে হৰণ কৰিম, 15 ৰে হৰণ কৰিলে কিমান হ'ব? 2। তাৰ মানে বি ইফিচিয়েন্সি কিমান? 2। ঠিক আছে, এ একদিনত 3টা কাম কৰে, বি একদিনত 2টা কাম কৰে। এটো মই পাই গলো। এতিয়া মোক সুধিছে যে দুও একেলগে কাম কৰিলে কিমান দিনত কৰিব? মই ধৰি লৈছো দুও একেলগে কাম কৰি আছে, দুও একেলগে কাম কৰি আছে, দুও একেলগে কাম কৰি আছে। এ একদিনত কিমান কাম কৰি আছে? 3টা। ইয়াৰ লগত বি যদি এতিয়া ইয়াৰ লগত কাম কৰে, এ তো 3টা কাম কৰিবই, বি লগতে আহি গল, বি কেইটা কৰিব? 2টা। তাৰ মানে একদিনত টোটাল কেইটা কাম হ'ব? 5টা কাম কমপ্লিট হ'ব। এ 3টা কৰি আছে, বি 2টা কৰি আছে, তেনেহলে একদিনত কেইটা কাম কমপ্লিট হৈছে? 5টা কাম কমপ্লিট হৈছে। এতিয়া কথাটো হল কি কথা, ইহঁতে একদিনত 5টা কাম কৰিছে, মুঠ কাম কেইটা? 30। এতিয়া টাইমৰ সূত্ৰ মই কৈ দিছো, টাইম ইকুৱেলছ টু টোটাল ওয়ার্ক বাই ইফিচিয়েন্সি। আপোনালোকে ইয়াতে চাব পাৰে, মই ইয়াতে লিখি দিছো, আগতে মই সেই কাৰণে কৈ দিছো যে টাইম ইকুৱেলছ টু ওয়ার্ক বাই ইফিচিয়েন্সি, ইফিচিয়েন্সি ইকুৱেলছ টু ওয়ার্ক বাই টাইম, ওয়ার্ক ইকুৱেলছ টু ইফিচিয়েন্সি ইনটু টাইম। ঠিক আছে, এতিয়া আপোনালোকে ইয়াতে চাব। ঠিক আছে, এতিয়া ওয়ার্ক কিমান? ওয়ার্কটো আমাৰ জানো আমাৰ 30 আছে। ইফিচিয়েন্সি দুজন মিলি কাম কৰি আছে, একদিনত 5টা কাম কৰি আছে, ডিভাইড বাই 5। 5 দি 30 কাটলে কিমান হ'ব? 6 ডেজ। তাৰ মানে এইটো আমি কি গম পালো এতিয়া, যে দুও একেলগে যদি কামটো স্টার্ট কৰে, সমাধান কৰিবলৈ স্টার্ট কৰে, তেনেহলে কিমান ডেজত সমাধান কৰিব? 6 ডেজ। একেবাৰে ইজি হয়, একেবাৰে ইজি হয়। ঠিক আছে, এইটো কনসেপ্ট আপোনালোকে মনত ৰাখিব। আৰু এটা কনসেপ্ট দি আছো, সৰু কনসেপ্ট, ইমান ডাঙৰ কনসেপ্ট না, সিম্পল এটা কনসেপ্ট দি আছো, চাব ইয়াতে। ঠিক ঠিক আছে, চাব। ধৰি লওক এ এটা কাম কৰিছে কিমান দিনত? এ এটা কাম কৰিছে 12 ডেজ। কিন্তু এ আৰু বি দুও মিলি সেই কামটো কিমান দিনত কৰিছে? 8 ডেজ। ঠিক আছে, এ এটা কাম 12 দিনত কৰিছে, এ আৰু বি দুও মিলি কাম কৰিছে এতিয়া 8 দিনত। তেনেহলে প্ৰশ্ন সুধিছে বি অকলে কিমান দিনত কৰিব? বি অকলে কিমান দিনত কৰিব? প্ৰশ্ন একেটাই, প্ৰথমে এ আৰু বি দিছিলে, এ প্লাস বি ওলাব দিছে। এতিয়া প্ৰশ্নটো অকনমান ওলটাকে দিছে, এ প্লাস বি দিছে, বি ওলাব দিছে। কেনেকৈ কৰিম আমি? ঠিক আমি যেনেকৈ কৰিছো তেনেকৈ। 12 আৰু 8 ৰ এলসিএম কিমান? এইটো আপোনালোকে ওলাব লাগিব। মুঠ কামটো সদায় আমাক মুঠ কামটো ওলাবই লাগিব, মুঠ কাম নহলে আমি সমাধান কৰিব নোৱাৰিম। মুঠ কাম আমি কেনেকৈ ওলাম? 12 আৰু 8 ৰ এলসিএম কিমান হ'ব? 24।
তেনেহলে ইয়াতে আপোনালোকে কওকচোন এৰ মানে ক্ষমতা কিমান হ'ব এৰ ক্ষমতা আপোনালোকে নিশ্চয় অকণমান মাথা লগাব লাগিব কি হ'ব 12ৰে টাইমৰে আমি যেতিয়া ওয়াৰ্কক হৰণ কৰিম 12ৰে 24ক হৰণ কৰিলে কিমান আহিব ইয়াতে 2 তাৰ মানে এ একদিনত কেইটা কাম কৰিব পাৰে দুটা কাম ঠিক তেনেকে এ আৰু বিৰ ক্ষমতা যদি দুজনৰ ক্ষমতা যদি এতিয়া মই ওলাব যাও 8ৰে যেতিয়া 24ক হৰণ কৰিম কিমান হ'ব 3 ক্লিয়াৰ এ অকলে দুটা কাম কৰে এ আৰু বি দুও মিলি তিনটা কাম কৰে এতিয়া এই তিনিৰ ভিতৰত কোন আছে এ প্লাস বি আছে এ দুটা কৰিছে তিনিৰ পৰা যদি মই 2 বাদ দিও তেনেহলে বি কিমান থাকিব 1 তাৰ মানে বি একদিনত এটা কাম কৰে বি একদিনত এটা কাম কৰে আগৰ কেছত আমি দুটা প্লাস কৰিছিলো এতিয়া আমি এ বিৰ পৰা এক যদি এৰি দিও এ কিমান 2 দুও মিলি 3 এ অকলে 2 তিনিৰ পৰা 2 বাদ দিলে বাকি থকাখিনি বি হৈ যাব বি কিমান একদিনত এটা কাম কৰে বিৰ ইফিচিয়েন্সি মই ইয়াতে গম পালো বিৰ ইফিচিয়েন্সি কিমান 1 এতিয়া বি যদি এটা কাম কৰে তেনেহলে আপোনালোকে মোক কওকচোন 24টা কাম কৰিবলৈ কিমান দিন লাগিব টাইম ইকুয়ালস টু আমি জানো ওয়ার্ক বাই ইফিচিয়েন্সি ওয়ার্ক কিমান 24 ইফিচিয়েন্সি কিমান বিৰ 1 তলত 1 লিখিলেও যি কথা নিলিখিলেও সেই কথা কিমান দিন লাগিব 24 ডেজ এতিয়া সেই কামটো বি যদি কৰিবলৈ লয় অকলে তেনেহলে ইয়াক কিমান দিন লাগিব 24 ডেজ বহুত 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 বেছি ইজি আহা কৈছো আপোনালোকে গম পাইছে কেনেকৈ প্ৰশ্নখিনি আমি সমাধান কৰিব লাগিব জাস্ট এইটো কনসেপ্টত যাব লাগিব টোটাল ওয়ার্ক আমি কেনেকৈ ওলাম এলসিএম ওলোৱাৰ পিছত আমি কি ওলাম ইফিচিয়েন্সি ক্ষমতা যেটো বুলি কওঁ আমি ক্ষমতা তাৰ পিছত যেটোৱে প্ৰশ্ন দিব আপোনালোকে চকু মুদি কৰি দিব পাৰিব এতিয়া আমি সৰু সুৰা কনসেপ্টটো লৈ লৈছো এতিয়া আমি সিধা ক'ত যাম প্ৰশ্নত যাম প্ৰশ্নখিনি সমাধান কৰিম আপোনালোকে চাই থাকিব ঠিক আছে ঠিক আছে তো একো টাইম ওয়েস্ট নকৰাকে আপোনালোকে চাই থাকিব প্লিজ ভিডিওটো আজিৰ ভিডিওটো বহুত বেছি স্পেশাল হ'ব গৈ আছে কাৰণ প্ৰশ্নখিনি ধুনিয়া ধুনিয়া প্ৰশ্ন আছে অকনমান ক্ৰিটিকেল প্ৰশ্ন লৈ আহিছো আপোনালোকৰ কাৰণে কিন্তু আপোনালোকে চাব কেনেকৈ কৰিব লাগে একচুয়ালি ঠিক আছে তো গৈছো আমি আজি আমাৰ প্ৰথম প্ৰশ্নলৈ ইয়াতে চাব আপোনালোকে কি কৰিব লাগিব এ এটা কাম 10 দিনত কৰিব পাৰে ওকে নো প্ৰবলেম এ এটা কাম কিমান দিনত কৰিব পাৰে 10 দিনত কৰিব পাৰে বি এটা কাম 15 দিনত কৰিব পাৰে সেই কামটো ঠিক আছে সেই কামটো বি কিমান দিনত কৰে 15 দিনত যদি তেওঁলোকে একেলগে কাম কৰে তেনে মই যেটো एग्जांपल লৈছো এইটো এতিয়া আছে ইয়াতে ঠিক আছে কি কৈছে এ এটা কাম 10 দিনত কৰে বি এটা কাম কিমান দিনত কৰে 15 দিনত তেনেহলে মুঠ কাম আমাক ওলাব লাগিব মুঠ কাম ওলাবলৈ হলে কি কৰিব 15 আৰু 10 ৰ এলসিএম 15 আৰু 10 ৰ এলসিএম যদি লও মই ইয়াতে কি হ'ব 15 আৰু 10 ৰ এলসিএম 30 অকনমান আগতে মই এইটোৱে एग्जांपल লৈ বুজাই দিলো আপোনালোকক এতিয়া এৰ ইফিচিয়েন্সি কিমান হ'ব 10 দি দিতে 30 হৰণ কৰিম 3 আৰু বি ইফিচিয়েন্সি কিমান হ'ব 15 দিতে 30 হৰণ কৰিম 2 এতিয়া এ আৰু বি যেতিয়া দুও পাৰ্টনাৰ একেলগে কাম কৰিব তেনেহলে এ তিনিটা কৰিব বি দুটা কৰিব তাৰ মানে এক দিনত কেইটা কাম কমপ্লিট হ'ব পাঁচটা কাম কমপ্লিট হ'ব টোটাল কাম কেইটা আছে 30টা তেনেহলে ইহত দুটা যদি একেলগে কাম কৰে তেনেহলে টাইম কিমান লাগিব w বাই ইফিচিয়েন্সি w কিমান আছে মোৰ ইয়াতে w আছে মোৰ 30 ইফিচিয়েন্সি কিমান আছে মোৰ 5 দুও মিলি 5 ৰে এক কাটলে কিমান 6 ডেজ তাৰ মানে দুও একেলগে কাম কৰিলে কিমান দিনত কমপ্লিট কৰিব 6 ডেজ একেবাৰে ইজি ইয়াতকে ইজি বস্তু আছে নেকি আপোনালোকে নিজে কওক ইয়াতকে ইজি বস্তু নাই কনসেপ্ট যদি ক্লিয়াৰ হৈছে আপোনালোকে এতিয়া চকু মুদি কৰি দিব পাৰিব সিম্পল কথা একেবাৰে ইজি ঠিক আছে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাওঁ অকণমান পানী খাই লৈছো A alone can complete a work in 12 days. A অকলে এটা কাম কিমান দিনত কৰে 12 দিন। B alone can complete the work in 15 days. B অকলে কিমান দিনত কৰে B 15 days 15 দিনত কৰে ওকে। C alone can complete the work in 20 days. C কিমান দিনত কৰে 20 days. A 12 দিনত কৰে B 15 দিনত কৰে C 20 দিনত কৰে। সবৰে মানে ক্ষমতা বেলেগ বেলেগ ঠিক আছে সবৰে কোৱালিটি বেলেগ বেলেগ ভাই সবে ইউনিক পৃথিৱী তো ইহতে ব্লেক ব্লেক এ 12 দিনত কামটো কমপ্লিট কৰি দিয়ে বি 15 দিনত সি 20 দিনত সবৰে ভাই কোৱালিটি ব্লেক এতিয়া প্ৰশ্ন হৈছে কি প্ৰশ্ন সুধিছে মোক ইয়াতে এ প্লাস বি সৰি এ বি সি টুগেদাৰ কমপ্লিট দা 80% অফ দি ওয়ার্ক গোটেই কামটো কমপ্লিট কৰিব নালাগে এতিয়া কিমান কাম কমপ্লিট কৰিব লাগে 80% ধৰি লওক আপোনালোকক এতিয়া 100টা ইটা খান্দিব লাগে প্ৰশ্ন সুধিছে যে ভাই 100টা ইটা খান্দিব দৰকাৰ নাই 80টা ইটা খান্দিবলৈ তিনিজনক কিমান দিন সৰি তিনিজনক কিমান দিন সময় লাগিব
ঠিক আছে এতিয়া মই 80% কথা পিছত চিন্তা কৰিম আগত মই টোটাল ওয়ার্ক আৰু ইহতৰ পার্সোনালি ইহতৰ ইফিসিয়েন্সিটো উলাই লম 12 15 আৰু 20 এলসিএম কিমান আপোনালোকে কক সেই কাৰণে কৈছো এলসিএম আৰু এইচসিএফ ইমান বেছি এটা চ্যাপ্টাৰ ইম্পৰ্টেন্ট এটা চ্যাপ্টাৰ যেতিয়া মই এলসিএম আৰু এইচসিএফ কৰাইছিলো তেতিয়া মই ভিডিওৰ ষ্টাৰ্টিংতে মই এটা কৈ দিছিলো মোস্ট ইম্পৰ্টেন্ট চ্যাপ্টাৰ যদি আছে এলসিএম আৰু এইচসিএফ এলসিএম এনেকা এটা লেতেৰা বস্তু এনেকা এটা ভাল বস্তু দুটাই কৈছো লেতেৰা ভাল দুটাই হয় ই প্ৰতিটো প্ৰশ্নতে থাকে আৰু ই লেতেৰাও কিয় বুলি কৈছো যদি আপুনি নাজানে আপোনাৰ ম্যাথছ গোটেইখিনি শেষ আৰু যদি আপুনি জানে গোটেইখিনি ম্যাথ আপোনালোকৰ কাৰণে ইজি হ'বই তো যেনেকে ইয়াক মই লেতেৰা কৈছো তেনেকে ইয়াক মই ভালো বুলি কৈছো যদি আপোনালোকৰ কনসেপ্টটো ক্লিয়াৰ থাকে তেনেহলে ইজিলি আপোনালোকে স্মুথলি সলভ কৰিব পাৰিব আৰু যদি আপোনালোকৰ কনসেপ্ট ক্লিয়াৰ নাথাকে তেনেহলে আপোনালোকে ইজিলি স্মুথলি সলভ কৰিব নোৱাৰে এতিয়া চাব ইয়াত একচুয়ালি কি আছে 12 15 20 12 15 20 এলসিএম কিমান হ'ব 60 ঠিক আছে এতিয়া ইহতৰ এফিসিয়েন্সি কিমান এটো 60 মানে মই কি বলো এটো টোটাল ওয়ার্ক এতিয়া এর এফিসিয়েন্সি কিমান হ'ব 12 ৰে যেতিয়া মই 60 হৰণ কৰিম 12 5 গুণ 60 তাৰ মানে এর কিমান 12 ৰে হৰণ টোটাল ওয়ার্ক বাই টাইম টোটাল ওয়ার্ক বাই টাইম কৰিলে 12 ৰে যেতিয়া 60 হৰণ কৰিম 5 তাৰ মানে এই এক দিনত কেইটা কাম কৰিব পাৰে 5টা কাম কৰিব পাৰে ঠিক তেনেকে বি যেতিয়া উলাব যাম 15 দি যেতিয়া মই 60 হৰণ কৰিম তাৰ টোটাল ওয়ার্ক বাই টাইম হৰণ কৰিলে 15 4 গুণ 60 তাৰ মানে বিৰ এফিসিয়েন্সি কিমান 4 ঠিক তেনেকে 20 যেতিয়া 20 ৰে মই যেতিয়া 60 হৰণ কৰিম কিমান হ'ব 20 ৰে 60 হৰণ কৰিলে 3 তেনেহলে সি এফিসিয়েন্সি কিমান 3 তাৰ মানে সবৰে বেলেগ বেলেগ এই একদিনত 5টা কৰি আছে বি 3টা 4টা কৰি আছে সি 3টা কৰি আছে এতিয়া তিনিও জনে যদি একেলগে কামটো কৰে তেনেহলে একদিনত কেইটা কাম হ'ব এ 5টা কাম কৰিব বি 4টা কাম কৰিব সি 3টা কাম কৰিব টোটাল কেইটা কাম কমপ্লিট হ'ব 12টা কাম কমপ্লিট হ'ব আহা কৈছো আপোনালোকে বুজি পাইছে তাৰ মানে ইহত তিনিওজন মিলি যে একদিনত কামটো স্টার্ট কৰে তেনেহলে একদিনত কেইটা কাম কমপ্লিট কৰিব 12টা কাম কমপ্লিট কৰিব কিন্তু প্ৰশ্নত কৈছে যে ভাই মোক 60টা কাম কৰিব নালাগে ইয়াৰ 80% কাম কমপ্লিট কৰিব লাগে গোটেই কাম কমপ্লিট কৰা একো প্ৰয়োজন নাই মোক জাস্ট ইয়াৰ 80% কাম কমপ্লিট লাগে এতিয়া 60 ৰ 80% কিমান হ'ব আপোনালোকে এটো উলিয়াই লব লাগিব 60 ৰ 80% যেতিয়া আপোনালোকে উলাব পার্সেন্টেজৰ চ্যাপ্টাৰটো আপোনালোকে যে চোৱা নাই প্লিজ ভিডিওটো এবাৰ চাই লব পার্সেন্টেজৰ চ্যাপ্টাৰটো বহুত বেছি ইম্পৰ্টেন্ট হয় তাতে মই ডিটেইলছত কেনেকে পার্সেন্টেজ লব লাগে পার্সেন্ট মানে কিমান ইয়াতে পার্সেন্ট মানে আপোনালোকে নিশ্চয় জানে পার্সেন্ট মানে 1/100 এতিয়া 0 কাটি গল 6 পূৰণ 8 কৰিলে 48 তাৰ মানে 60 ৰ 80% কিমান 48 প্ৰশ্নত কৈছে যে 80% কাম কৰিব লাগে তাৰ মানে 48টা কাম কমপ্লিট কৰিবলৈ কিমান দিন লাগিব তেতিয়া 48টা কাম ওয়ার্ক বাই টাইম ইকুয়ালস টু সরি মোক কি ওলাব লাগে টাইম ওলাব লাগে টাইম ইকুয়ালস টু ওয়ার্ক বাই এফিসিয়েন্সি এফিসিয়েন্সি কিমান 12 ওয়ার্ক কিমান 48 12 ৰে 48 কাটলে কিমান হ'ব 4 ডেজ তাৰ মানে তিনিও জনে যদি কামটো স্টার্ট কৰে তেনে এই গোটেই কাম কমপ্লিট কৰিবৰ কাৰণে কিমান দিন সময় লাগিব 4 দিন সময় লাগিব গোটেই কাম নহয় 80% কাম কৰিবলৈ কিমান দিন সময় লাগিব 4 দিন সময় লাগিব কিমান ইজি জাস্ট আপোনালোকে সিম্পলি এটা বস্তু চাওক ইয়াতে এলসিএম ইউজ হৈছে ইয়াতে পার্সেন্টেজৰ কথা আহিছে সেই কাৰণে কৈছো আপোনালোকে এটা টপিকও এৰি নিদিব কি আছে ইয়াতে এলসিএম ইউজ কৰিছো পার্সেন্টেজৰ কথাও ইয়াতে সোমাই দিছে এলসিএম পার্সেন্টেজ দুটা মিলি টাইম এন্ড ওয়ার্কত সোমাই দিছে প্ৰশ্ন কেনেকে মানে মিক্সড আপ কৰি দিয়ে আপোনালোকে গমে নাপাব গৈ যেতিয়া বহিব তেতিয়া আপোনালোকে গম পাব যে একচুয়ালি পার্সেন্টেজ কিমান ইম্পৰ্টেন্ট আছিল এলসিএম এইচসিএফ কিমান ইম্পৰ্টেন্ট আছিল ঠিক আছে তাৰ পিছত এইটো চাব এতিয়া K and L can do a work in 15 and 20 days. K আৰু L এটা কাম কিমান দিনত কৰে 15 and 20 days respectively. K কিমান দিনত কৰে 15 দিনত L কিমান দিনত কৰে 20 দিনত. They work together for 5 days and leave. ইহতে 5 দিন কাম কৰিলে ঠিক আছে K এটা কামটো কৰে 15 দিনত কামটো কৰিব পাৰে আৰু L 20 দিনত কামটো কৰে তেওঁলোকে একেলগে 5 দিন কাম কৰি এৰি দিছে অসম্পূৰ্ণ হোৱা কামৰ অংশ কিমান এতিয়া দুই একেলগে কাম কৰিছে কিমান দিন কাম কৰিছে 5 দিন কাম কৰিছে 5 দিন কাম কৰি ইহতে পইচা লৈছে কামৰ পৰা পলাই গৈছে এতিয়া গোটেইখিনি কাম কমপ্লিট কৰিব লাগিছিল কিন্তু ইহতে 5 দিন কাম কৰিলে পইচা ললে পলাই গল বাকি কিমান কাম থৈ গল হেইটো লাভ বাকি অসম্পূৰ্ণ কাম সম্পূৰ্ণ 5 দিনত যিখিনি কাম কৰিলে সেইখিনি সম্পূৰ্ণ হৈ গল অসম্পূৰ্ণ কিবা কাম থৈ গৈছে সেই অসম্পূৰ্ণ কামটো ওলাব লাগে সিম্পল কথা একেবাৰে চাব কে কিমান দিন লাগে কে 15 দিন লাগে এলক কিমান দিন লাগে এলক লাগে 20 ডেজ ঠিক আছে টোটাল ওয়ার্ক যদি মই ওলাব যাও 15 আৰু 20 ডেজ টোটাল ওয়ার্ক কিমান হৈ যাব এলসিএম কিমান হৈ যাব 60 তেনেহলে ইয়াতে কে এর এফিসিয়েন্সি কিমান ক্ষমতা কিমান হ'ব 15 দি যেতিয়া মই 60 হৰণ কৰিম 4 আৰু এলৰ কিমান হ'ব 20 দি যেতিয়া মই 60 হৰণ কৰিম 3 ঠিক আছে এতিয়া কে আৰু এল দুও যদি একেলগে কামটো কৰে তেনেহলে কেইটা কাম কৰিব 7টা কাম কৰিব কে আৰু এল দুও যদি একেলগে কামটো কৰে তেনেহলে কেইটা কাম কমপ্লিট কৰিব 7টা কাম এক দিনত কমপ্লিট কৰিব কিন্তু ইহতে কেইটা কাম কৰিছে ইয়াতে
5 দিন কাম কৰিছে তেনেহলে কিমানটা কাম কমপ্লিট কৰিলে আপোনালোকে নিশ্চয় জানে work equals to মই ইয়াতে ফৰ্মুলা লিখি দিছিলো work equals to efficiency into time efficiency into time তিনিটা ফৰ্মুলা যেই কাৰণে হৈছে তিনিটা ফৰ্মুলা আপোনালোকে ডাইৰেক্ট এটো মন্ত্ৰ বুলি ভাবি লওক আৰু এটো মন্ত্ৰৰ নিচিনা মুখস্থ কৰি লওক W equals to efficiency into time efficiency দুজনৰ efficiency কিমান 7 কিমান দিন কাম কৰি পলাইছে 5 দিন কাম কৰি পলাই গল তাৰ মানে 35 টা কাম কমপ্লিট কৰিলে 60 টা কাম টোটাল কামৰ ভিতৰত 35 টা কাম কমপ্লিট কৰিলে বাকি কেইটা থাকিল 65 টা কাম কমপ্লিট কৰিলে বাকি কেইটা কাম থাকিল এক মিনিট বাকি কেইটা কাম থাকিল আরে ভাই 35 মাইনাস কৰি দিয়ক 60 পৰা 35 মাইনাস কৰিলে কিমান হ'ব 25 কেইটা কামৰ ভিতৰত বাকি থাকিল এটো কি হৈছে যে অসম্পূৰ্ণ কামটোৰ অংশ গণনা কৰা টোটাল কাম আছিল 60 টা বাকি থাকিল 25 টা 5 এর 1 কাটলে 5 5 এর 1 কাটলে 12 তার মানে 12 ভাগ 5 12 ভাগৰ 5 টা কাম এৰিলে 12 টা কামৰ ভিতৰত 5 টা কাম এৰি দিছে মানে কমপ্লিট কৰা নাই 7 টা কাম কমপ্লিট কৰি পলাই গল 12 টা 5 টা কাম থৈ গল 5/12 কিমান ইজি হয় কিমান এটা ইজি হয় কিমান ইজি হয় আপোনালোকে দেখিলে গম পাব লাগে যে এনেকে সমাধান কৰিব লাগিব জাস্ট আপোনালোকে এবাৰ এইটো কনসেপ্ট ইউজ কৰিব লাগে আগৰখিনি কনসেপ্ট বেলেগ আছিল এইটো এতিয়া ফৰ্মুলা এইটো জাস্ট কনসেপ্ট যদি আপোনালোকৰ ক্লিয়াৰ থাকে এনেকা প্ৰশ্ন আপোনালোকে চকু মুদি সলভ কৰি আহিব ঘৰত অহাৰ পিছত আপোনালোকৰ মনটো ভাল লাগি থাকিব বাস মোৰ এক্সামটো ভাল গল কিন্তু আপোনালোকে যদি কমপ্লিট নকৰে এনেকা যদি কনসেপ্ট ক্লিয়াৰ না থাকে তেনেহলে আপোনালোকক অসুবিধা হ'ব মন বেয়া কৰিবই লাগিব একো আপত্তি নাই তেতিয়াতো আৰু উপায় নাই কান্দিও লাভ নাই ঠিক আছে A, B, and C can do a piece of work in 36, 54, 72 days respectively. They started the work together, but A left 8 days before the completion. The number of serious work. কি কৈছে ইয়াতে A, B, C তিনিটা একেলগে কাম কৰে ক্ৰমে যেতিয়া কব A কেইটা 36 টা B কেইটা 54 টা C কেইটা 72 ডেছত কৰিব পাৰে A 36 54 72 ডেছত কামটো কমপ্লিট কৰিব পাৰে একো আপত্তি নাই সিম্পল প্ৰশ্ন হয় এটা ঠিক আছে সম্পূৰ্ণ কৰিব পাৰে তেওঁলোকে একেলগে কামটো আৰম্ভ কৰিছিল কিন্তু এক কাম শেষ হোৱাৰ 8 দিন আগতে পলাই গৈছে কামটো যিমান দিনত শেষ হৈছে এই কিমান দিন আগতে পলাই গল 8 দিন আগতে পলাই গল ওকে নো প্ৰবলেম ঠিক আছে তাৰ পিছত কিন্তু এই 8 দিন আগতে এৰি গল আৰু B 12 দিন আগতে এৰি গল ঠিক আছে B কিমান দিন আগতে এৰি গল 12 দিন আগতে এৰি গল C কিমান দিন কাম কৰিছিল তাৰ মানে C কামটো স্টাৰ্ট হোৱাৰ পৰা শেষ হোৱালৈকে কাম কৰি আছিল স্টাৰ্ট হোৱাৰ পৰা শেষ হোৱালৈকে কাম কৰি আছিল এই 8 দিন আগতে পলাই গল B 12 দিন আগতে পলাই গল কিন্তু C কৈছে ভাই মই কাম লৈছো মই কমপ্লিট কৰিহে যাম ইয়াৰ পৰা ঠিক আছে এতিয়া চাম A কিমান দিনত কাম কম A কিমান দিনত কৰিব পাৰে কামটো 36 ডেজ B কিমান দিনত কৰিব পাৰে 54 C কিমান দিনত কৰিব পাৰে 72 LCM ত এতিয়া আপোনালোকে ফসি যাব মই নিজে ফসি গৈছো আপোনালোকে ফসিব ঠিক আছে এতিয়া কি হ'ব LCM টো অকনমান চিন্তা কৰিলে পোৱা যাব 72 ৰ পৰা 54 আপোনালোকে এনেকে উলিয়াই লব মোৰ অকনমান হয়তো মই উলিয়াই লৈছো ঠিক আছে সময় নষ্ট কৰি লাভ নাই 36 একচুয়ালি ঠাই নহব ইয়াতে লিখি লৈছো 36 54 72 দুইৰে কৰিলে 18 27 36 আকৌ দুইৰে কৰিলে কিমান হ'ব 9 27 18 এতিয়া তিনিৰে কৰিলে কিমান হ'ব 3 9 6 আকৌ তিনিৰে কৰিলে কিমান হ'ব 1 3 2 ঠিক আছে সব কেইটা মৌলিক সংখ্যা আহি গৈছে এতিয়া আৰু কৰিব দৰকাৰ নাই ডাইৰেক্ট কৈ দিয়ক LCM কিমান হ'ব LCM হৈ যাব 2 into 2 into 3 into 3 into 1 এনে বাদ দিয়ক ইয়াৰ কাম নাই 3 into 2 ঠিক আছে 2 2 গুণ 4 4 3 গুণ 12 12 3 গুণ 36 36 into 3 কিমান হ'ব 108 108 into 2 কিমান হৈ যাব 216 তাৰ মানে LCM কিমান হৈ গল 216 ঠিক আছে এতিয়া তাৰ মানে টোটাল ওয়ার্ক এইটোই তো আমাৰ টোটাল ওয়ার্ক ন তো এতিয়া A কামটো কিমান দিনত কৰিব পাৰে A কামটো কৰিব পাৰে 36 B কামটো কৰিব পাৰে কিমান আছিল 54 আৰু C কামটো কৰিব পাৰে 72 ঠিক আছে এতিয়া কথাটো হল টোটাল ওয়ার্কটো আমি উলিয়াই লিছো কিমান আছিল
216 এলসিএম 216 আহিছে তেনেহলে এৰ ইফিচিয়েন্সি ক্ষমতাটো কিমান হ'ব এৰ ইফিচিয়েন্সি ক্ষমতাটো কিমান হ'ব আপোনালোকে কৈ দিয়ক ঠিক আছে এৰ ইফিচিয়েন্সি কিমান হ'ব ইয়াতে 216 আছে নো প্ৰবলেম ঠিক আছে 36 দি যেতিয়া মই ইয়াক হৰণ কৰিম কিমান হ'ব 36 72 3 2 × 3 6 ঠিক আছে এর ক্ষমতা কিমান হ'ব 6 বিৰ ক্ষমতা কিমান হ'ব 4 সিৰ ক্ষমতা কিমান হ'ব 3 সিম্পল কথা ঠিক আছে তাৰ মানে a 5 4 3 a 6 4 3 এতিয়া তিনিও যদি একেলগে কাম কৰে এতিয়া তিনটা একেলগে কাম কৰাৰ প্ৰশ্নটো যোৱাৰ পিছত ইয়াতে অকনমান কনসেপচুৱেল কথা আহিছে ঠিক আছে ধৰি লৈছো ইয়াৰ পৰা ইমান দূৰ লৈকে ইহতে কাম কৰিছে ঠিক আছে কাম কৰিছে সি গোটেইখিনি কাম কৰিছে চাব ইয়াতে কেনেকৈ কৰিব লাগে এইটো 8 ডেজ কামটো হে হোৱাৰ 8 দিন আগতে কোন এৰি গৈছে এ এৰি গৈছে তাৰ মানে এইখিনি কাম কোনে কৰিছে এইখিনি কাম a + c দুও মিলি কৰিছে ঠিক আছে সৰি a + c দুও মিলি নহয় ইয়াতে অকনমান কনসেপ্টটো চাব কেনেকৈ কৰিব লাগে ঠিক আছে তাৰ পিছত b কিমান দিন আগতে এৰি গৈছে 12 দিন আগতে b কিমান দিন আগতে এৰি গল 12 দিন আগতে এইখিনি মই 12 ডেজ বুলি ধৰি লৈছো ঠিক আছে এইখিনি 12 ডেজ তেনেহলে আপোনালোকে ইয়াতে চাব এইখিনি কাম কোনে কৰিছে এইখিনি কাম অকলে সি কৰিছে এইখিনি কাম কোনে কৰিছে বি তো ইয়াৰ পৰা এৰি গুছি গল তাৰ মানে এইখিনি কাম কোনে কৰিলে এ আৰু সি আৰু এইখিনি কাম তিনিজন একেলগে কৰিছে a + b + c নিশ্চয় আপোনালোকে বুজি পাইছে ধুনিয়াকে বুজি পাইছে কথাটো ঠিক আছে এই গোটেইখিনি কাম কোনে কৰিছে a + b + c এইখিনি কাম আহাৰ পিছত টোটাল কামটো হে হোৱাৰ 12 দিন থকাৰ আগতে বি গুছি গল তাৰ মানে বি গুছি যোৱাৰ পিছত এ আৰু সি একেলগে কাম কৰি আছে তাৰ পিছত 8 ডেজ থকাৰ টাইমত আকৌ এ গুছি গল তাৰ মানে হেহৰ 8 দিন কাম কোনে কৰিছে হেহৰ লাষ্ট 8 ডেজ অকলে কোনে কাম কৰিছে সি অকলে কাম কৰিছে এই যে 12 দিনৰ পৰা 8 দিনৰ যেটো গ্যাপ এই 4 দিনৰ গ্যাপ 12 দিনৰ পৰা 4 দিন এইখিনি কাম কোনে কৰিছে এ আৰু সি দুও মিলি কাম কৰিছে আৰু এইখিনি কোনে কৰিছে এইখিনি তিনিজন মিলি কৰিছে এইখিনি কামত ইফিচিয়েন্সি কিমান আছিল ইফিচিয়েন্সি a + b + c কিমান 6 + 4 + 3 6 + 4 + 3 কিমান হ'ব ইয়াতে যোগ কৰিলে 13 এইখিনি ঠাইত ইফিচিয়েন্সি কিমান আছিল এৰ আছে 6 সিৰ আছে 3 তাৰ মানে এইখিনি ঠাইত ইফিচিয়েন্সি কিমান আছিল 9 আৰু লাষ্টৰ 8 ডেজ ইফিচিয়েন্সি কিমান আছিল সিৰ কিমান আছে 3 সিম্পল কথা কনসেপ্টটো বুজি পাব এটা ঠিক আছে এতিয়া সি লাষ্টৰ 8 দিন অকলে কাম কৰিছে 8 দিন যদি কাম কৰে এক দিনত তিনিটা কাম কৰিলে লাষ্টৰ 8 দিনত কেইটা কাম হৈছে 8 × 3 8 ডেজত কেইটা কাম কৰিলে তিনটা কাম সদায় তিনটাকে কাম কৰিলে দুদিনত 6টা 3 দিনত 9টা 8 দিনত কেইটা 24টা কাম কৰিলে ক্লিয়াৰ ঠিক আছে কেইটা কাম কৰিলে 24টা কাম কৰিলে ঠিক আছে তাৰ পিছত এই 4 দিন মই কিন্তু নাজানো এটা কথা ইয়াতে মই আগতে কৈ দিছো মই কিন্তু নাজানো ইহত তিনিজনে কিমান দিনত কাম কৰিছে কিমান দিন একেলগে কাম কৰিছে এইটো কিন্তু মই নাজানো সি অকলে 8 দিন কৰিছে এ আৰু সি মিলি 4 দিন কৰিছে কিন্তু তিনিজন একেলগে কিমান দিন কাম কৰিছে এইটো মই নাজানো মোক হেইটোই উলাব লাগে হেইটো উলাব পাৰিলে মই প্লাস কৈ দিম সিম্পল কথা এতিয়া মই ইয়াতে চাব লাগিব সিম্পলি ভাবে আপোনালোকে ইয়াতে চাব মই কেনেকৈ উলিয়াইছো ঠিক আছে তাৰ পিছত এ আৰু সি কিমান দিন কাম কৰিলে 4 দিন এ আৰু সি দুও মিলি যেতিয়া কাম কৰে তেতিয়া 9টা কাম এক দিনত কৰে এক দিনত কেইটা কাম কৰে 9টা কাম কিমান দিন কাম কৰিছিল 4 দিন একেলগে কাম কৰিছিল কিমানটা কাম কমপ্লিট হৈছে তেনেহলে 36টা কাম কমপ্লিট হৈছে এতিয়া বাকি এইখিনি কাম তিনিজন একেলগে কৰিছে এইখিনি কাম কিমান এতিয়া মই জানো টোটাল ওয়ার্ক 216 ইয়াতে কিমানখিনি কাম কমপ্লিট হল 24 + 36 কৰিলে কিমান হ'ব 40 টোটাল কাম 216 ৰ পৰা মই 60 কাম অলৰেডি হৈ গল মই উলাই দিছো সেইখিনি বাদ দিয়ক কিমান থাকিব মাইনাস কৰিলে 6 21 ৰ পৰা 156 তাৰ মানে 156টা কাম ইহতে তিনিজন একেলগে মিলি কৰিছে গম পাইছে আপোনালোকে গম পাইছে নে বনে নিশ্চয় পাইছে 156টা কাম ইহতে অকলগে তিনিজন একেলগে কৰিছে তিনিজন একেলগে একদিনত কেইটা কাম কৰে 13টা তেনেহলে 156টা কাম কিমান দিন লাগিব 13 দি হৰণ কৰিলে কিমান হ'ব 12 এইটো যেটো কাটলে কিমান হ'ব 12 তাৰ মানে তিনিজন একেলগে কিমান দিন কাম কৰিছিলে 12 দিন কাম কৰিছিলে ঠিক আছে আৰু লাষ্টত কিমান দিন বাকি আছিল 12 দিন ঠিক আছে তাৰ মানে 12 দিন আৰু এইফালে বি এৰি যোৱাৰ পিছত কিমান দিন লাগিছে কামটো কমপ্লিট কৰিবলৈ 12 দিন এইফালে তিনিজন একেলগে 12 দিন কৰিলে এইফালে লাষ্টত কিমান আছে 12 কাৰণ সি তো লাষ্টত এৰি দিয়া নাই লাষ্ট লৈকে কাম কৰিছে এইফালে টোটাল 12 আৰু এইফালে কিমান 12 আৰু 12 সি অকলে কাম কৰিছে কিমান দিন 12 + 12 24 ডেজ
24 days অকনমান কনসেপচুৱেল আছিলে কিন্তু আহা কৈছে আপোনালোকে বুজি পাইছে কেনেকে বস্তুটো উলিয়াব লাগে অকনমান আছিলে ইমান এটা কনসেপ্ট মানে টাফ এটা না আছিলে জাস্ট কনসেপ্ট যদি ক্লিয়াৰ আছে আপোনালোকে পাৰি যাব যদি কনসেপ্ট ক্লিয়াৰ নাই তেতিয়া হলে অকনমান অসুবিধা হ'ব সিম্পল কথা ঠিক আছে জাস্ট আপোনালোকে এটো বুজিব লাগে আৰু এইটো প্ৰশ্ন আসাম পুলিচত ডিএমই এনেকা প্ৰশ্ন নিদিয়ে আপোনালোকে বিনা চিন্তাত থাকক মই জাস্ট এইটো প্ৰশ্ন এড কৰিছো কিয় এড কৰিছো জাস্ট আপোনালোকৰ কনসেপ্টটো ক্লিয়াৰ কৰিবৰ কাৰণে এড কৰিছো যে একচুয়ালি কেনেকে কৰা হয় একচুয়ালি কেনেকে কাম হয় কি হয় একচুয়ালি ঠিক আছে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাও ইয়াতে চাও ইয়াতে ধুনিয়া প্ৰশ্ন হয় ইজি হয় চাব কি কৈছে এইটো এক্সামস অকনমান মিস্টেক আছে আপোনালোকে পঢ়িলে গম পাব ইয়াতে চাও A can finish a work in 30 days A এটা কাম কিমান দিনত কৰিব পাৰে 33 days A এটা কাম 33 days ত কমপ্লিট কৰিব পাৰে ঠিক আছে তাৰ পিছত কি কৈছে B can finish the same work hey একেই কামটো B সম্পূৰ্ণ কৰিব পাৰে কিমানত 1/3 of time taken by A এক যিমান দিন সময় লাগে তাৰ 3 ভাগৰ 1 ভাগৰ সময়তে কমপ্লিট কৰি দিব পাৰে এক যদি 12 দিন সময় লাগে B কিমান দিনত কৰিব তাৰ 3 ভাগৰ 1 ভাগ 4 দিনত শেষ কৰি দিব পাৰে তেনেহলে B কিমান দিন সময় লাগে প্রশ্ন ইজি দিছে একেবারে ইজি দিছে জাস্ট অকনমান উল্টাকে দিছে 1/3 লিখি দিছে আরে ভাই এ 33 ডেজত কমপ্লিট কৰে বি তার 3 ভাগৰ 1 ভাগ 33 3 ভাগৰ 1 ভাগ কিমান হ'ব 11 3 ৰে হৰণ কৰি দিয়ক কিমান হ'ব 11 তাৰ মানে বি কিমান দিনত কমপ্লিট কৰে 11 দিনত কমপ্লিট কৰে এতিয়া মুঠ কাম কি হ'ব ইয়াতে ইহত দুটা এলসিএম 11 আৰু 33 এলসিএম কিমান 33 নিচে হয় তাৰ মানে টোটাল ওয়ার্ক মই পাই গলো ইয়াতে এর এফিশিয়েন্সি এর ক্ষমতা কিমান 1 33 রে 33 হরণ করলে 1 আইব বির ক্ষমতা কিমান 3 সিম্পল কথা 11 দি 33 হরণ করলে 3 আইব এতিয়া দুও একেলগে কাম কৰিলে কি একদিনত কেইটা কাম হ'ব ই এ একদিনত এটা বি একদিনত তিনটা এতিয়া দুও পার্টনার একেলগে কাম কৰিলে 1 + 3 তাৰ মানে কিমানটা কাম কমপ্লিট হ'ব 4 একদিনত 4টা কাম কমপ্লিট হ'ব কিন্তু ই পার্টনার দুটা অকনমান বদমাছ আছিল কি কইলে 6 ডেজ কাম কইলে অকল কিমান দিন কাম কইলে 6 দিন কাম কইলে একদিনত 4টা কাম কৰে 6 দিনত কেইটা কৰিব টাইম অকনমান আগতে মই কৈছিলো ওয়ার্ক ইকুয়ালস টু টাইম ইনটু এফিশিয়েন্সি এফিশিয়েন্সি কিমান 4 টাইম কিমান 6 দিন কাম কইলে দুটা পূরণ কইলে কিমান 24টা কাম কমপ্লিট হৈছে ইয়াতে এবাৰ সুধিছে যে কিমানটা কাম কমপ্লিট কইলে 24টা কাম কমপ্লিট কইলে কিমানটা কামৰ ভিতৰত 33টা কামৰ ভিতৰত 3 রে কাটলে কিমান হ'ব 11 3 রে কাটলে কিমান হ'ব 8 8/11 অপশন নাম্বার এ ইজ দি কারেক্ট आंसर একেবারে ইজি হয় একেবারে ইজি পানির নিচিনা ইজি জাস্ট আপোনালোকে ইয়াতে চাব 1/3 আকৌ কি দিছে 1/3 ইজি ভাই এইটোৱে কৈছে যে এই যিমান দিনত কৰে তাৰ 3 ভাগৰ 1 ভাগ সিধা কথা ইজি কি হৈছে ইয়াতে চাব একেবাৰে ইজি হয় P and Q individually do some work in 60 and 75 days P 60 Q 75 wow ঠিক আছে P আৰু Q দুটা কাম কৰে এটা কাম কৰে P 60 ডেজ সময় লাগে Q 75 ডেজ সময় লাগে টোটাল কাম উলিয়াই দিছো প্ৰশ্ন কি থাকে থাক টোটাল কাম উলাবই লাগিব 60 আৰু 75 এর এলসিএম কিমান 60 আৰু 75 এলসিএম কিমান হ'ব 60 আৰু 75 এলসিএম হ'ব 300 ঠিক আছে আপোনালোকে উলিয়াই লব 300 হ'ব তাৰ মানে এটো আমি কি বলো টোটাল ওয়ার্ক নো প্রবলেম এতিয়া টোটাল ওয়ার্ক পোৱাৰ পিছত আমি এফিশিয়েন্সি টো উলাব লাগিব ক্ষমতা পিৰ ক্ষমতা কিমান 60 যেতিয়া মই ইয়াক হৰণ কৰিম কিমান হ'ব 5 আৰু 75 দি যেতিয়া মই ইয়াক হৰণ কৰিম কিমান হ'ব 4 তাৰ মানে পি একদিনত কেইটা কাম কৰিব পাৰে 5টা কিউ একদিনত কেইটা কাম কৰিব পাৰে 4টা ঠিক আছে এতিয়া কথাটো হল দে স্টার্টেড work together but P left after some time দুও একেলগে কাম কৰা স্টার্ট কৰিলে ঠিক আছে দুও একেলগে কাম কৰা স্টার্ট কৰিলে Q complete the work another 30 days ঠিক আছে এতিয়া P কামটো স্টার্ট কৰিলে কিন্তু কেইদিন মান পিছত P এৰি গুছি গল কিমান দিন পিছত এৰি গুছি গল হেতু কোৱা নাই ঠিক আছে মই ধৰি লৈছো
ইয়াৰ পৰা ইয়ালৈকে পি এৰি গৈছে, এইখিনি কাম কৰি ইয়াতে আহি পি এৰি গুচি গল। ঠিক আছে, ঠিক আছে, ঠিক আছে, ঠিক আছে। এতিয়া চাব পি এৰি গুচি গল, কোনো আপত্তি নাই ভাই, গুচি গুচি ইয়াক আৰু কি কৰিব পাৰিম, ইয়াৰ নিজৰ মৰ্জি। ঠিক আছে, বাকীখিনি কাম কিউ অকলে কৰিব লগা হল। এইখিনি কামটো পি আৰু কিউ দুয়ো মিলি একেলগে কৰিছে, বাকী কামখিনি কিউ অকলে কৰিব লগা হল। বাকী কাম কিউ অকলে কিমান দিনত কৰিলে? 30 days। কি কৈছে ইয়াতে? কিউ কমপ্লিট দা ওয়ার্ক ইন অ্যানাদার 30 days, এক্সট্রা বাকি কামখিনি 30 দিনত কমপ্লিট কৰিলে। আগত কিমান দিন কাম কৰিছে কৰিছে, কিন্তু বাকি কাম কিমান দিনত কমপ্লিট কৰিলে? 30 দিনত। ঠিক আছে, ঠিক আছে, 30 দিনত কমপ্লিট কৰিলে। এতিয়া বাকি কাম কিমান আছিলে সেইটো উলিয়াব পাৰিম। কেনেকে উলাব পাৰিম ভাই? কেনেকে উলাব পাৰিম? ইয়াতে চাব, কিউ 30 দিন কাম কৰিলে, কিউ এক দিনত কেইটা কাম কৰিছে? 4টা। কেইদিন কাম কৰিছে? 30 দিন। টোটাল কাম কেইটা হ'ব? 120টা কাম কৰিলে। তাৰ মানে এইখিনিত 120টা কাম কিউ অকলে কমপ্লিট কৰিলে। বাট এটা কথা, টোটাল কাম 300, তাৰে 120টা কাম কিউ কৰিলে, বাকি থাকে কেইটা কাম? 180টা। তাৰ মানে দুও মিলি এইখিনি সময়ত, দুও মিলি এইখিনি সময়ত দুও মিলি কেইটা কাম কৰিছে? 180টা কাম কৰিছে। দুও মিলি কাম কৰিলে কিমান হ'ব? পিৰ এফিচিয়েন্সি কিমান? 5, কিউৰ এফিচিয়েন্সি কিমান? 4। টোটাল কেইটা কাম কৰিছে? একদিনত 9টাকে কৰিছে। তেনেহলে কিমান দিন কাম কৰিলে? ওয়ার্ক বাই এফিচিয়েন্সি, এইটো যে এইটো হৰণ কৰিলে কিমান হ'ব? 20। তাৰ মানে ইয়াতে টোটাল টাইম ইকুয়ালস টু কিমান? 20 days। তাৰ মানে 20 দিন কাম কৰাৰ পিছত কোন গুচি গল? পি গুচি গল। পি কিমান দিন কাম কৰি গুচি গল? 20 দিন কাম কৰি গুচি গল। সেইটোৱেতো সুধিছে ন, ইন হাউ মেনি ডেজ আফটাৰ স্টাৰ্টিং দা ওয়ার্ক ডিড পি লিভ? কাম স্টার্ট হোৱাৰ পিছত পি কিমান দিন পিছত এৰি গুচি গল? পি 20 দিন, এই 20 দিন কাম কৰি ইয়াৰ পৰা পি গুচি গল। তাৰ মানে 20 দিন লাগিছে এইখিনি কাম কৰিবলৈ। 20 দিন পিছত পি কাম কৰি গুচি গৈছে, বাকি কামখিনি কিউ অকলে কৰিছে। আহা গৈছে, আপোনালোকে বুজি পাইছে। ধুনীয়া প্ৰশ্ন হয়, ইমান ধুনীয়া প্ৰশ্ন লৈ আহিছো, ইমান ধুনীয়া প্ৰশ্ন লৈ আহিছো। ঠিক আছে, চাব ইয়াতে, ইয়াতে চাব। ঠিক আছে, কি হৈছে? ঠিক আছে, Shreya completes a work in 1 day and 6 hours, while Shridha completes the same work in 2 days and 12 hours. How long will they take to complete the work if they work together? ঠিক আছে, ইয়াতে অকনমান উল্টাকে দিছে ভাই, তুমি প্রশ্ন উল্টাকে দিছা, আমি মানুহবোৰ উল্টা হৈ যাম। সিধা কথা, তুমি আমাক প্ৰশ্ন উল্টাকে দিছা, আমি মানুহবোৰ উল্টা হম। কি কৈছে ইয়াতে? Shreya complete the work in 1 day and 6 hours. আরে ভাই, 1 day মানে ইহঁতে কি ভাবিছে যে আমি 1 day মানে নাজানো 24 আওয়ার হয় বুলি। ঠিক আছে, একদিন মানে 24 ঘন্টা আৰু লগতে 6 ঘন্টা। তাৰ মানে Shreya কিমান ঘন্টা কাম কৰিলে? মই অকনমান আগতে কৈছো, টাইম দিয়া থাকিব, ঘন্টা দিয়া থাকিব, সপ্তাহ দিয়া থাকিব। আমি ঘন্টা দিয়া আছে, ঘন্টা দি কৰিম ন, কি আছে আমাৰ? ঠিক আছে, তাৰ মানে Shreya কিমান কাম কৰিলে? একদিনত 24 ঘন্টা, লগতে 6 ঘন্টা। কিমান হ'ব এতিয়া? 30 ঘন্টা কাম কৰিলে। কামটো কিমান দিনত কমপ্লিট, কিমান সময়ত কমপ্লিট কৰে? 30 ঘন্টা। ঠিক ইয়াতে মই Shreya দিলো, ইয়াতে মই Shridha দিলো। Shridha কিমান দিনত কৰে? 2 days 12 hours, একদিনত 24 ঘন্টা, 2 দিনত 48 ঘন্টা। ঠিক আছে, আৰু 2 days এক্সট্রা 12 hours লাগিছে। তাৰ মানে কিমান? 60 days, 60 hours। সিধা কথা, সিধা কথা, সিধা কথা। এতিয়া টোটাল কামটো উলিয়াই দিয়ক, কিমান হ'ব? 60 হ'ব ন ভাই, 60 হ'ব। ঠিক আছে, এতিয়া মই যদি Shreyaৰ এফিচিয়েন্সি ওলাব যাও, 30 এ 60 হৰণ কৰিলে 2, 60 এ 60 হৰণ কৰিলে ইয়াৰ 1। দুও একেলগে কাম কৰিলে কিমান হ'ব? Shreya and Shridha দুও একেলগে কাম কৰিলে কিমান হ'ব? 2 + 1 কিমান হৈ যাব? 3। দুও একেলগে কাম কেইটা কমপ্লিট কৰিব পাৰে? 3টা কাম, 1 ঘন্টাত 3টা কাম। ঠিক আছে, টোটাল কাম আছে 60টা, 60/3। ঠিক আছে, টাইম ইকুয়ালস টু ওয়ার্ক বাই এফিসিয়েন্সি, এফিসিয়েন্সি 3, টোটাল টাইম। ঠিক আছে, টোটাল ওয়ার্ক 60/3, এটু দিয়ে এটু কাটলে কিমান হ'ব? 20। সরি ডেজ নহব, এটু আমি কিহত কৰি আছো? ঘন্টাত কৰি আছো। 20 আওয়ার্স। একেবারে ইজি ভাই, কি আছে ইয়াতে? একো নাই, জাস্ট ইয়াতে দিছে 1 day 6 hours। আৰু ইয়েস, এটা কথা, এনেকা টাইপৰ প্ৰশ্ন ভেৰি ভেৰি ইম্পৰ্টেন্ট ফৰ আসাম পুলিচ, কাৰণ ইয়াতে অকনমান 1 day 6 hours দিছে। একেবাৰে ইজি হয়, কিন্তু যিয়ে গম পাব সি কৰি যাব পাৰিব, যিয়ে গম নাপাব সি 1 day 6 hours আছে, মূৰ খুজুৱাব, কি কৰিব বাদ দিও ইয়াতো। ঠিক আছে, কিন্তু এনেকা টাইপৰ প্ৰশ্ন আপোনালোকে আসাম পুলিচত দেখাব, অকনমান চেঞ্জ কৰি দিব। 1 day 6 hours, আরে ভাই এটু আপনি ঘন্টা বনাই লওক, সিধা সিধি কৰি দিয়ক, ইজি হয়। ঠিক আছে,
কি কৈছে ইয়াতে লাষ্ট প্ৰশ্ন ইয়াতে চাব ইয়াতে A and B can complete a job in 15 days and 20 days respectively A কেইদিনত কৰিব পাৰে 15 days B কিমান দিনত কৰিব পাৰে 20 days wow no problem if they work together in how many days they will complete 70% of the work গোটেই কামটো এটা 80% ৰ কাম আছে যে 80% কামটো কমপ্লিট কৰিবলৈ কিমান দিন হ'ব লাগিব ঠিক তেনেকা প্ৰশ্ন এটো কি কৈছে 70% কাম কৰিবলৈ কিমান দিন হ'ব লাগিব ইজি হয় এতিয়া আমি মুঠ কাম উলাম 15 আৰু 20 এলসিএম হ'ব মই গম পাও এটো 60 15 দিতে 60 হৰণ কৰিম কিমান হ'ব 4 20 দিতে 60 হৰণ কৰিম কিমান হ'ব 3 তাৰ মানে দুও একেলগে কাম কৰিলে কিমান কাম কৰিব 4 + 3 কিমান হৈ যাব 7 নো প্ৰবলেম 7 কিন্তু ইহতক তো কামটো কমপ্লিট কৰিব দিয়া নাই ইহতক কি কৈছে 70% কাম কমপ্লিট লাগে 60 ৰ 70% কিমান হ'ব 42 60 70% কিমান হয় 42 তাৰ মানে ইহতক 42 গুটা কাম কমপ্লিট কৰিব লাগিব কিমান দেই একদিনত কেইটা কাম কৰিব 8টা কাম কৰিব ইয়াক কাটলে কিমান হ'ব 6 ডেজ তাৰ মানে ইহতে 70% কাম কিমান দিনত কমপ্লিট কৰিব 6 ডেজ বাস খতম বাস বিন্দাস ধুনিয়াকে বস্তুটো আপোনালোকে গম পাইছে আজিৰ কাৰণে এইখিনি আহা গৈছে ভিডিওটো আপোনালোকক একদম মাস্ট আৰু জবৰদস্ত লাগিছে ধুনিয়া প্ৰশ্ন আছিল কনসেপচুৱেল প্ৰশ্ন আছিল কনসেপ্টও ক্লিয়াৰ হৈ গৈছে এইটো ভিডিওস যিয়ে চাব এবাৰ মই হসাই দিছো যি কোনো টাইপৰ প্ৰশ্ন আহিলে টাইপ 1 দে টাইপ 2 কালি আহিব টাইপ 2 কালি আহিব তাতে কি প্ৰশ্নবোৰ অকনমান ব্লেক হয় তো সিস্টেম অকনমান ব্লেক হয় টাইপ 2 আমি কালি কৰিম কিন্তু টাইপ 1 ৰ প্ৰশ্ন এতিয়ালৈকে যদি কোনোবা দিয়ে আপোনালোকে ডাইৰেক্ট কৈ দিব 60% কাম 80% কাম পার্সেন্ট উলিয়াই লিব বিন্দাস কৰি দিব পাৰিব এটা এজনে কাম এৰি গুছি গল এটো আপোনালোকে কৰি দিব পাৰিব যেনেকা টাইপৰ প্ৰশ্ন দিব আপোনালোকে এতিয়া বিন্দাস টকুমুদি শেষ কৰি দিব পাৰিব আজিৰ কাৰণে এইখিনি আছিল আহা কৈছো আপোনালোক ভিডিওটো ভাল লাগিছে আৰু যেনেকে আপোনালোকে মৰম দি আছে তেনেকে মৰম দি থাকিব তো আহা কৈছো আপোনালোকে ভিডিওটো নিজৰ ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰিব ভিডিওটো লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নেপাৰিব আজিৰ কাৰণে এইখিনি ধন্যবাদ টাটা